যিহেতু মই পেছাগতভাৱে এজন কণ্ঠশিল্পী, মই আজি 30 বছৰ ৰাইজৰ দান বৰঙণিৰে মোৰ সংসাৰ চলি আছে। গতিকে পেছাগতভাৱে যিখিনি পইচা মই এখন মানে শ্ব' কৰিলে পাওঁ, সেই মোৰ যিখিনি প্ৰাপ্য সেইখিনি মই সম্পূৰ্ণ বিনামূলীয়াকৈ এবাৰ আমি অনুষ্ঠান কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আৰু যিহেতু আমাৰ এজন কণ্ঠশিল্পীৰ লগত এটা উদ্যোগ জড়িত থাকে, বিভিন্ন মিউজিচিয়ানছৰ পৰা আদি কৰি গাড়ী চাউণ্ড সকলোবিলাক, গতিকে আমাৰ যিটো খৰচ হ'ব সেই খৰচটোৰ বাহিৰে মোৰ যিটো পাৰিশ্ৰমিক হ'ব সেইটো সম্পূৰ্ণ বিনামূলীয়া হ'ব। আৰু অনুষ্ঠান এনেকুৱাও নহয় যে বোলে মই 30 দিন বা 60 দিন মই গীত গাই ফুৰিম, এনেকুৱাও নহয় যে নিৰ্দিষ্ট আমাৰ এটা সময়সীমাৰ ভিতৰত আমাৰ অনুষ্ঠান আমি কৰিবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ আমি চেষ্টা কৰিম। আৰু ৰাইজৰ যিসকলে আমাক আমন্ত্ৰণ কৰিব তেওঁলোকৰ লগত আমি বুজাবুজিৰে আমি অনুষ্ঠানটো আগুৱাই লৈ যাম। আৰু জুবিন গাৰ্গৰ লগত 93 চনৰ পৰা আমাৰ এটা সম্পৰ্ক আছিল। 2001 চনৰ পৰা আমাৰ ৰাংঢালীৰ যাত্ৰাত তেওঁ সহযোগী আছিল। গতিকে প্ৰায় 100টামান গীত তেওঁ আমাৰ গাই গৈছে। গতিকে ভাবিছোঁ যে বহাগ মানেই জুবিন গাৰ্গ, গতিকে জুবিন গাৰ্গৰ এই সৃষ্টিৰাজি ধুনীয়া ধুনীয়া গীতবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাম বহাগত সম্পূৰ্ণ বিনামূলীয়া পাৰিশ্ৰমিকে।